জদাবি আমার দাবি নে জদাবি আমার দাবি মানি হই লাগিব আমার দাবি মানি হই লাগিব ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি অৱস্থান ধৰ্মঘট আৰু বিশেষকৈ TMPK MMK আৰু DMMK শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বিশেষকৈ গহপুৰৰ বালিগাঁৱৰ যি ঘটনা সংঘটিত হৈছিল যে তেওঁলোকৰ অভিযোগ আছিল যে বাপতি পায়ং নামৰ এজন ব্যক্তি পৰিয়ালৰ ম্যাদী ভূমি বেদখল কৰিছিল এজন ব্যক্তিয়ে আৰু তাৰ পিছতেই উক্ত ঘটনাক লৈ যি চাৰ্কুল অফিচত ইতিমধ্যে তদন্ত চলি আছিল আৰু তাৰ মাজতে DCয়ে কিছু বক্তব্য বাপতি পায়ঙক উদ্দেশ্যি কৈছিল আৰু তাৰ পিছতে ইতিমধ্যে সমগ্ৰ ছ'চিয়েল মিডিয়াত বা সংবাদ মাধ্যমত বিশ্বনাথৰ জিলা উপায়ুক্তৰ যি ভাষ্য সেয়া ভাইৰেল হৈ পৰিছিল আৰু তাৰ পিছতে তেখেতক বদলি কৰিছিল আৰু আজি পুনৰ সেই বালিগাঁৱৰ যি বাপতি পায়ঙক ইতিমধ্যে উপায়ুক্তই কিছু গালি পৰাৰ অডিঅ' ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে তেখেতক বদলি কৰিছিলে বিশ্বনাথৰ পৰা তেখেতক ডিমা হাছাওলৈ বদলি কৰিছিল কিন্তু তাৰ পিছতো ইতিমধ্যে যি বাপতি পায়ঙৰ পৰিয়ালৰ ম্যাদী ভূমি বেদখল কৰা সন্দৰ্ভত অৱস্থান ধৰ্মঘট কৰিছে TMPK MMK আৰু DMMK শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আমি দেখুৱাইছোঁ We want justice. We want justice. We want justice. No justice, no rest. No justice, no rest. Gopal Sharma Husiyar. Gopal Sharma Husiyar. Miari Pata সমগ্ৰ ঘটনাটো কি হৈছিল মানে কিয় ধৰ্মঘট কৰিবলৈ আপোনালোকে ইতিমধ্যে গম পাইছে যে বালিগাঁও নিবাসী বাপতি পায়ং আৰু গোপাল শৰ্মাৰ মাজত এটা মাটিৰ কেন্দ্ৰ কৰি এটা সুদীৰ্ঘ সময়ৰ পৰা এটা বিবাদৰ সৃষ্টি হৈ আহিছে সেই বিবাদ নিষ্পত্তি কৰিবৰ কাৰণে দুয়ো পক্ষই কিন্তু চাৰ্কুল অফিচতো কেইবাবাৰো নিবেদন কৰিছে কোনো ধৰণৰ মানে সমাধান পোৱা নাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ চকীতো তেখেতলোকে দুয়ো পক্ষই তাৰ নিবেদন কৰিছে যদিও তাত কোনো ধৰণৰ সূত্ৰপাত পোৱা নাই যাৰ বাবে আজি দিনক দিনে সেই বিষয়টো কেন্দ্ৰ কৰি পেলাই এটা বেলেগ এটা পৰিস্থিতিলৈ ঢাল খোৱাৰ দৰে আমাক অনুমান হৈছে গতিকে শীঘ্ৰে ইমানতেই সেই বিষয়টোক চাম কাটি এটা স্থায়ী সমাধান কৰি দিবৰ কাৰণে আজি হেলেম চাৰ্কুল অফিচৰ কাৰ্যালয়ত আমি শোণিতপুৰ জিলা TMPK MMK TMMK আৰু বুঢ়ৈ আঞ্চলিক TMPKৰ নেতৃত্বত এক ধৰ্মগত অনুষ্ঠান আমি কাৰ্যসূচী আমি হাতত ৰাখিছোঁ ইয়াৰ উদ্দেশ্য সেইটোৱে অতি শীঘ্ৰে দুয়ো পক্ষৰ বিবাদক যি সূত্ৰপাত হৈছে যি মাটিৰ কেন্দ্ৰক লৈ পেলাই যি কাৰ্যৰ সংঘাতৰ সৃষ্টি হৈছে সংঘাতটো ইমানতে চাম কাটিব লাগে তাৰ কাৰণে আমি হেলেম ৰাজচক্ৰ কাৰ্যালয়ত আমি স্মাৰক পত্ৰ CM ছাৰলৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি স্মাৰক পত্ৰ তেখেতৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰিবৰ কাৰণে মাটিৰ বিবাদ মাটিৰ বিবাদৰ কাৰণে আমি ইয়াতে অৱস্থান ধৰ্মগত কৰিব লগা হৈছে এই স্থানৰ পৰা আমি আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী বিশ্বনাথ জিলা মহোদয়ৰ তদন্ত যি মাটিৰ নামত সমাজসেৱক পায়ং ডাঙৰীয়াক মাটি হস্তান্তৰ কৰি দিবৰ কাৰণে আমি ইয়াৰ পৰা দাবী জনাইছোঁ অন্যথা ইয়াৰ পৰা এক বিশৃংখল পৰিৱেশ সৃষ্টি হ'ব
বিশৃংখলতাৰ পিছতে কোনোবা হয়তো ৰিভেঞ্জ মনোভাৱ ল'ব, কোনোবা হয়তো ডিফেন্স মনোভাৱ ল'ব, তাৰ পিছত এই সমাজত এক নেগেটিভ প্ৰভাৱ পৰিব। ধন্যবাদ। তেওঁলোকে কৈ আছে যে বহু বছৰ ধৰি তেওঁলোকে ইতিমধ্যে টেক্স দি আছে আৰু এওঁলোকে কৈছে যে নথি পত্ৰ তেওঁলোকৰ নাম আছে। তো গোটেই ঘটনাটো মানে কি হৈছিল গোটেই সম্পৰ্কে যদি সেইটো কোনোবা আমি ক'ব খোজা নাই যে আমি তথ্যৰ ভিত্তিতে আমি ক'ব খুজিছো। তেখেতসকলে বা আপোনাৰ মাটি বুলি আপুনি ক'লেওতো নহ'ব, মই ক'লেওতো নহ'ব। আমাৰ তথ্য ভিত্তিত আমি তদন্ত কৰি আমাৰ মুখ্যমন্ত্ৰী বিশ্বনাথ জিলা মহোদয়ে আমাৰ মহোদয়ে তেখেতে তদন্ত কৰি পেলাই তেখেতে মাটি চাই লওক। আপোনাৰ গোপাল শৰ্মা নামৰ যিজন মানুহ তেখেতে আপোনাৰ বিভিন্ন ধৰণে বিভিন্ন কথা কৈছে। তেখেত যদি আপোনাৰ মাটিটোৰ মালিক তেতিয়াহ'লে 8 লাখ 10 লাখ টকা এতিয়া দিম বুলি কিয় তেখেতে আলোচনা কৰি আছে? সেইটো এটা পৰিতাপৰ বিষয়। উচিত তদন্ত হওক। আমি এই মঞ্চৰ পৰা দাবী উত্থাপন কৰিছো 48 ঘণ্টাৰ ভিতৰত মাটি চিল কৰক আৰু এসপ্তাহৰ ভিতৰত আমি মাটি ম্যাদী পট্টাদাৰী বামুণী পায়ংদেৱক হস্তান্তৰ কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। প্ৰথমতে অত্যন্ত দুখেৰে জনাওঁ যে যি ঘৰৰ ম্যাদী পট্টাৰ মাটি আছে, যাৰ হাতত নথি আছে, ভূমি আজি তেওঁৰ হাতত নাই, যোন বেদখল কৰিছে তেওঁৰ হাতত আছে। আৰু 2 নম্বৰ কথা, ইমান দিনে এই বিষয়টো কি কাৰণে চাৰ্কুল অফিচক বাৰে বাৰে আবেদন কৰাৰ পিছত কি কাৰণে DC অফিচলৈ যাব লগা হ'ল, ই এটা ৰহস্যজনক বিষয়। আৰু 3 নম্বৰ কথা, অতি শীঘ্ৰে যি ঘৰ মানুহে মাটি বেদখল কৰি থৈছে 24 ঘণ্টাৰ ভিতৰত তেওঁ মাটি মীমাংসা নোহোৱালৈকে বাজেয়াপ্ত কৰক আৰু যিজনৰ হাতত নথি আছে তেওঁ অতি শীঘ্ৰে মাটি দিয়াৰ ব্যৱস্থা কৰক। আৰু এই আজিৰ প্ৰতিবাদী কাৰ্যসূচীটো কোনোপধ্যে দুটা জনগোষ্ঠীৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱা কাৰ্যসূচী নহয়। এইটো একমাত্ৰ মাটি বেদখল কৰা আৰু মাটি প্ৰাপ্যৰ কাৰণে যিসকলে সংগ্ৰাম কৰিছে তেওঁলোকৰ মাজত এটা ফাইট হয়। সেইগতে ইয়াক লৈ কোনো ছ'চিয়েল মিডিয়াই নহওক বা সামাজিক মাধ্যমতে নহওক কোনো ধৰণৰ যাতে সাম্প্ৰতিক পৰিৱেশ বিনষ্ট হোৱা বক্তব্য কোনো প্ৰদান কৰিব নালাগে। এই যুঁজ অনিৰ্দিষ্ট কাললৈকে হ'ব আৰু যেতিয়ালৈকে বাপুতি পায়ঙৰ ঘৰলৈ মাটি প্ৰশাসনে চমজাই নিদিয়ে তেতিয়ালৈকে আমাৰ সংগ্ৰাম নিৰৱচ্ছিন্নভাৱে চলি থাকিব। ধন্যবাদ। হয়, নিশ্চিতভাৱে অতি দুখ লগা বিষয় বুলি আমি ক'ব লাগিব। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ মিচিংসকলে বিভিন্ন সময়ত এনেধৰণৰ অত্যাচাৰ বা এনেধৰণৰ অমানৱীয় বা অনীতিৰ ভোগ কৰি আহিব লগা হৈছে। যিহেতু 1982 চনতেই বাপুতি পায়ঙৰ নামত যিহেতু ভূমিপত্তনৰ যি কাগজ পাতি আছে আৰু ম্যাদী পট্টা আছে, যিহেতু গভৰ্ণমেণ্টে বা প্ৰশাসনে এজন মানুহক যেতিয়া মাটি সম্পত্তিৰ অধিকাৰ দিয়া হয় নিশ্চিতভাৱে কিছু নথি পত্ৰৰ জৰিয়তে দিয়া হয়। আমি মুখেৰে আমাৰ মাটি বুলি ক'লে নহ'ব। গতিকে ইতিমধ্যে এঘৰ মানুহে সেই ম্যাদী পট্টাৰ ওপৰত বেদখল কৰি বসবাস কৰি আছে, তেওঁ উঠাব নোৱাৰে। আৰু ইতিমধ্যে পৰিয়ালৰ মানুহে বিভিন্ন আবেদন নিবেদন কৰাৰ পিছতো আমাৰ বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ এটা সুমীমাংসা আজিৰ তাৰিখলৈকে এটা দিব পৰা নাই, যাৰ কাৰণে এই দুৰ্ভগীয়া পৰিয়ালটোৱে জাতীয় সংগঠনৰ ওচৰত আশ্ৰয় বিচাৰি বা ইয়াৰ এটা ন্যায় বিচাৰি আবেদন কৰা হৈছিল। আৰু আমি আজি সেইকাৰণে আমি হেলেম ৰাজচক্ৰ কাৰ্যালয়ৰ চৌহদত আমি মিচিং জাতীয় সংগঠনসমূহে একত্ৰিত হৈ ইয়াৰ এটা উচিত তদন্ত আৰু ন্যায় পাবৰ কাৰণে আমি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। নিশ্চিতভাৱে অতি দুখৰ বিষয়
আমি সেই যিটো ভূমি সংক্ৰান্তৰ যিটো বিবাদ সেই বিবাদটো আজি কেইবাদিন ধৰি পেলাই প্ৰচাৰ মাধ্যমৰ জৰিয়তে প্ৰচাৰ আমি দেখিবলৈ পাইছোঁ আমাৰ স্পষ্ট এটা কথা মিচিং জাতীয় সংগঠন হিচাপে আমি বিশ্বনাথ শোণিতপুৰ জিলা সমিতি আমি কেইবাটাও মিচিং জাতীয় সংগঠন আজি একগোট হৈছোঁ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে আৰু বিভিন্ন ধৰণৰ শ্ৰেণীৰ মানুহ ইয়াত সহযোগ কৰিছে আমাৰ দাবী হৈছে এটাই যিহেতু 1982 চনতে বাপুতি পায়াঙৰ পৰিয়ালৰ নামত সেই মাটিডোখৰ ম্যাদী পট্টা হৈছে আৰু তেখেতসকলে সেই বছৰ 2025 চনৰ 13 ফেব্ৰুৱাৰীতে তেখেতসকলে 25 চনৰ খাজনা তেখেতসকলে দিছে চৰকাৰক আৰু সেইকাৰণে আমাৰ দাবী যে সেই মাটিডোখৰ যিহেতু 1982 চনতে ম্যাদী পট্টা মাটি সেই ম্যাদী পট্টা মাটিত গোপাল শইকীয়া নামৰ এজন বেদখলকাৰীয়ে এজন মাটিয়া বুলি আমি ক'ব লাগিব তেখেতে অবৈধভাৱে বেদখল কৰি আছে তেখেতে অতি শীঘ্ৰে সেই মাটি এৰি দিব লাগে আৰু বিভাগীয় কৰ্তৃপক্ষে অসম চৰকাৰে হওক জিলা প্ৰশাসনে হওক অতি শীঘ্ৰে বাপুতি পায়াঙৰ ফুলৰ মাটি চমজাই দিব লাগে বুলি আজি আমি সেই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আহ্বান জনাইছোঁ Mati dalam usiar, mati dalam usiar, bela perkara usiar, bela perkara usiar, kubal terma usiar, kubal terma usiar, bisi lama, bisi lama, dia bikin lomep, dia bikin lomep, bisi lama, bela perkara usiar, bela perkara usiar, kubal terma usiar, kubal terma usiar, bela perkara usiar, bisi